মা মমাৰ ঘৰলৈ আহি সঁচাকৈ বৰ ভাল লাগিছে। ৰুমবোৰ চোৱাচোন ইমান ধুনীয়া। আমাৰ ঘৰটো এনেকুৱা হোৱা হ'লে কথাই নাছিলে। কি কবি আৰু মাজনী, মমায়ে ধনী আৰু মমায়ে চাকৰি আছে, সেইকাৰণে ধুনীয়াকৈ ঘৰ বনাইছে। সেইকাৰণে তোক কৈছোঁ ভালকৈ পঢ়া শুনা কৰ, চাকৰি এটা কৰি পেলাই আমিও আমাৰ কাৰণে এনেকুৱা ঘৰ এটা বনাব লাগিব। অঁ মা, মই পঢ়ি শুনি ভাল চাকৰি এটা কৰিম, তুমি চিন্তা কৰিব নালাগে। মই তোমাক এনেকুৱা ঘৰতে ৰাখিম। পিছে মা, ইয়াত থাকি মোৰ ভাল লাগিছে বাৰু, কিন্তু মামীজনীহে অকণমান কিবা নিচিনা, কেনেকৈ কথাবোৰ কয়। অথনি দেখিছানে মই ক'লা বুলি মোক ইমান ঠাট্টা মাৰিলে, এনেকৈ ক'লে মোৰ ভাল নালাগে মা। তাকে মাজনী, মামীৰ কথাবোৰ নধৰিবি। মামী আগৰ পৰাই তেনেকুৱাই, আজিলৈকে সলনি হ'ব নোৱাৰিলে। কিন্তু কবি আৰু মানুহনো ক'লা বগা বুলি কি কথা আছে কচোন। সেইবোৰ তই ভাবি পেলাই এনেই মাথাটো গৰম কৰি ল'ব নালাগে। এখন কাণে শুনি এখন কাণে উলিয়াই দিবি। আমি মামাৰ ঘৰত থাকিম কেইদিন, আৰু খুব বেছি দুদিন থাকিম আৰু। সেয়েহে তই মানে মামী কথাবোৰ ধৰি নাথাকিবি আৰু, হ'ব দে আৰু, কি কবি আৰু। ঠিক আছে মা, মই কথাবোৰ নধৰোঁ বাৰু, কিন্তু হ'লেও মোৰ অকণ মনটো বেয়া লাগে। এতিয়া তুমি ৰখা, মই অকণমান আগফালে যাওঁ। মই বাহিৰত খেলা বস্তু ধেৰ দেখিছোঁ। অঁ যা, কিন্তু সেই চববোৰ চুই পেলাই খেলি মেলি নকৰিবি আকৌ, নহ'লে মামীৰে আকৌ থ'ব তোক। অঁ নুচু দিয়া মা, মই আহিছোঁ। হয় পাই, এই কথাবোৰ কেনেকৈ কয় নহয়, কাৰণো ভাল লাগিব বাৰু। আৰু তাই ইমানো সৰু নহয় যে সকলোবোৰ কথা বুজি নাপাব। এই চাগে জীৱনত সলনি হ'ব নোৱাৰিব আৰু, আগৰ পৰা যেনেকৈ পালোঁ তেনেকেই আছে এতিয়াও। পিছে আহি পোৱা বহুত দেৰিয়ে হ'ল, মানুহজনলৈ এতিয়ালৈকে ফোন এটাও কৰা নাই। কি বা কৰিছে ঠিকান নাই আৰু। মই নাথাকিলে কিবা খাইছে কিবা বৈছে নাজানো আৰু। থাকিলেই ভাতকেইটা লৈ হেৰি নিজে নাখায়, নাথাকে মই এতিয়া নাই নহয়, কি কৰিছে আৰু। মানুহজনলৈকে ফোন এটা কৰি লওঁচোন। অঁ হেল্ল', শুনিছেনে? শুনিছে? হেল্ল', অকণমান সেই আগফালে ওলাই যাওকচোন, ভিতৰতো সেই নেটৱৰ্কে নাপায় আমাৰ। হেল্ল', অঁ কি কৰিছে? অঁ মই সেই পালোঁহি, অকণমান টাইম হ'ল বাৰু, ভাত পানী খাই এতিয়া আজৰি হৈছোঁ। মই সেই পোৱা মাত্ৰকৈ আৰু মাৰ লগত কথা পাতিব লাগিলোঁ, আপোনালোকে সেই ফোন কৰিব থাকি গ'লগৈ। ভাত খাই মাত্ৰ সেই আজৰি হৈছোঁ, মই বোলো আপোনালোকে ফোন এটা কৰি দিছোঁ। আপুনি পিছে সেই খালে নাই? মই বনাই থৈ আহিছিলোঁ নহয়। খাই ল'ব দেই, আৰু সেই ৰাতিলৈ ভাত হ'বই চাগে। আপুনি সেই কিবা এটা বনাই ল'ব আৰু, অমলেট চমলেট তেনেকৈ খাব। দুৱা গৰুবোৰ ভালকৈ মাৰিব, আৰু গৰু ছাগলীবোৰ আহিলে নাই ভালকৈ চাব আকৌ। ঘৰৰ পৰা ওলাই গ'লেও সোনকালে সোমাবহি দেই, ধূনা অকণমান দিব। ঠিক আছে বাৰু, নোখোৱাকৈ নাথাকিব আকৌ, খাব আকৌ। আৰু সেই ভদীয়া দোকানত সেই লেকচাৰ মাৰি বহি নাথাকিব, সোনকালে আহিব ঘৰলৈ। ঠিক আছে বাৰু দিয়ক। আছে মাজনী যিখন ফূৰ্তি, সেই কিবা সেই খেলা বস্তুবোৰ দেখিছে পাই, খেলিবলৈ গৈছে। ঠিক আছে বাৰু, ঠিক আছে দিয়ক। সঁচাকৈ পাই, এনেকুৱা যে এজন মই মানুহ পাইছোঁ, সাধিহে পাইছোঁ আৰু দেই। দুখীয়া হ'ল কি হ'ল, মানুহজনে মোক বহুত বুজি পায়, কিমান মৰম কৰে নহয়। অইন মতাবোৰ দেখিছোঁ নহয়, ইমান মাইকী মানুহবোৰৰ লগত অত্যাচাৰ কৰে। আমাৰ এজনৰ হ'লে সেইবোৰ নাই দেই পাই। দুখীয়া হ'লেও আমি বৰ সুখত আছোঁ। ভগৱান আমাক সদায় এনেকৈ ৰাখিবা আৰু। মাজনী, অঁ মা আহা, বহাহি। বহিম বাৰু ৰ, মই সেই তোকে চাবলৈ আহিলোঁ। বোলো সেই ক'লেনো গ'লি, ভাতকেইটা খাই বোলো শুলিয়ে নে কিয়ে নে বোলো। তই দেখোন হোৱাই নাই, অকণমান ৰেষ্ট ল'বলৈহে পঠিয়াইছিলোঁ তোক। কি কৰি আছনো তই? এই এওঁলৈ ফোন এটা কৰিলোঁ আকৌ, সেই আহি পাই পেলাই ফোন কৰাই নাই নহয়। তেওঁনো বোলো কিনো কৈছে কিনো নাই, সেই ভাত পানী খাইছে নাখাইছেনে। মই সেই ঘৰত থাকিলে নিজে ভাতকেইটালৈ নাখায়। এতিয়া মই নাই আৰু কি খাইছে কি নাই বোলো ঠিক নাই, তাকে ফোন এটা কৰিলোঁ পাই। আহা বহাহি আহা, অকণমান কথাকে পাতোঁ। ইমান দিনৰ মূৰত লগ পাইছোঁ, অথনি ভালকৈ কথা পাতিবলৈকে নাপালোঁ নহয়। পিছে সেই কচোন, এই খেতি বাতি কিমান আগবাঢ়িছে? ভালকৈ সেই ৰুব পাৰিছোঁ জানো? এই ক'ত নোৱাৰ ভালকৈ, এইবাৰ সেই পথাৰত পানীয়ে নাই। নাজানো আৰু দেই, খেতিয়ক মানুহবোৰৰ কি হ'ব ক'ব নোৱাৰোঁ, ভগৱানহে গম পাব আৰু। ইমান টান মাটি, যেনে তেনেহে ৰুইছোঁ আৰু ঢেৰ আছেই মাটি ৰুবলৈ। কি কয়, গৰম বন্ধটো বোলো শেষ হ'ব, সেইকাৰণে তাৰ মাজতে বোলো আৰু ফুৰি আহোঁগৈ এপাক। পিছে মা কোৱাচোন, আৰু বাকী বোৱাৰীজনী কেনেকুৱা পাইছা? বোৱাৰীৰ কথা কি ক'মনো আৰু, জানই দেখোন কেনেকুৱা। এই যেনেকৈ দেখিছিলে তেনেকৈ আছে, আজিলৈকে সলনিও নহ'লে। মানে কৈছোঁ নহয়, ইমান ক'লোঁ তাক, বোলো সেই মই চাই দিওঁ, তই বোলো মই চমতে বিয়া পাত। নাই নুশুনিলে। কিনো ভাল পালে সেইজনী, তাইক বোলে সেই নেপালে বোলে, বিয়াই নেপাতে বোলে। সি উৎপাত লগালে ঘৰত, সেই বিয়া পাতি পেলাই এতিয়া পস্তাইছোঁ মই। ৰাতিপুৱাও মই শুই উঠোঁ সেই 5টা-6টা বজাতে। এতিয়া গৰম দিন, সোনকালে পোহৰ নহয় জানো। তাই উঠিব 9টা 10টাত, মই তেতিয়ালৈকে চাহ পানী টোপা খাব নাপাওঁ, গম পানে। আৰু এটা কথাও নহয়, নিজে বনাই খাব পাৰোঁ মই চাহ পানী টোপা। তাই আকৌ সেই গেছটো জ্বলাব নিদিয়ে আকৌ, মই বোলে লেতেৰা কৰোঁ বোলে, কাম বোলে এটা কৰি বোলে দুটা বোলে বহাইহে থওঁ বোলে, সেইটো কাৰণে মোক কৰিবলৈ নিদিয়ে আকৌ। আৰু সেই ইমান গৰমত বাহিৰত পৰা জুই কৰা ধৰক কেনেকৈ কচোন বাৰু হে। আৰু তলত বহিব নোৱাৰা হ'লোঁ মই আজিকালি, কঁকালটো খুব বিষায়। সেইকাৰণে মোৰ সেই থুটমুট চেলেকীয়া গৰম পানী গিলাচে খাই পেলাই বহি থাকোঁ আৰু। গৰম পানীও সেই কৰিবলৈ গেছটো নজ্বলা নহয়, ৰাতি একদম ফ্লাক্সত ভৰাই থ'ব আৰু তাই তাকে খাওঁ আৰু, জানিছ। এইখন দখা মোৰ। আৰু কথা যদি মই এটা কওঁ, ওলটাই 10টামান ক'ব মোক। ল'ৰাটো সেই মুখে মাতিব নোৱাৰা হ'ল। কি বুলি ভাবিছ? আজি সেই কিমান দিনৰ পৰা কৈ আছোঁ, মই বোলো প্ৰেছাৰ টেবলেটকৈ নাইকিয়া হ'লেও পায়, আনি দিবিচোন। নাই, তাই কাণ হাই নাই। সেই মোবাইলৰ ৰিচাৰ্জটোকে ভৰাই দিয়া নাই আৰু, সেই প্ৰেছাৰ টেবলেট ক'ৰ পৰা আনি দিব আৰু। এইখন আৰু বুজিছনে, আছোঁ আৰু যেন তেন জীয়াই আৰু।
অঁ সি এনেকুৱাই হ'ল নেকি? সঁচাকৈ মা, বেলেগৰ ঘৰৰ ল'ৰা ছোৱালীক কোৱা শুনো বিয়া পাতি পেলাই বোলে আমুকৰ পিতেকটো বৰ সলনি হ'ল, ঘৈণীয়েকৰ মতেহে চলে। আমাৰ এইটো দেখোন একেই হ'লগৈ। ৰ'বা, তুমি চিন্তা নকৰিবা, মই কিবা এটা ব্যৱস্থা কৰি থৈ যাম। আৰু নহ'লে এটা কাম কৰিবা, তুমি দুদিনমানৰ কাৰণে আমাৰ ঘৰলৈকে থাকিবলৈ ওলাবা। আমাৰ ঘৰত আকৌ তুমি থাকিবলৈ ভাল নাপাবা নহয়। ইয়াত তুমি ইমান আৰামত থাকা, আমাৰ ঘৰটো দেখিছা দেখোন কেনেকুৱা আৰু। হ'লেও তুমি আমাৰ ঘৰলৈকে এবাৰ ওলাবা। ইয়াত তুমি সেই ইমান কষ্ট খাই থকাতকৈ আমাৰ ঘৰ কেঁচা যদিও তুমি আমাৰ ঘৰত থাকি বৰ শান্তি পাবা। তাকেহে ভাবিছোঁ মাজনী, এইবাৰ বোলে তহঁতৰ ঘৰতে দুদিনমান থাকি আহোঁগৈ নেকি। সেই যাওঁকৈ সেই যাবলৈ তেনেকৈ আকৌ মই বাছত উঠিব নোৱাৰোঁ নহয়। আকৌ ই থৈ আহিলেগৈহে পাৰিম আৰু। ইয়াৰো সেই দেখা নাই জানো, দিনক দিনে সেই সময় নাইকিয়া হৈ গৈ আছে তাৰ মোৰ কাৰণে। নাজানো আৰু কি হ'ব। নহ'লে তোৰ লগতে যামগৈ নেকি একেবাৰে? অঁ মা, সেইটো বেয়া নহয়, মোৰ লগতে পাৰিবা। খালি আকৌ সেই খেতি মাটিত লাগি আছোঁ নহয়। তুমি ঘৰখনত খালি অকল থাকিব লাগিব আৰু। ওচৰত আছে বাৰু বৰমাহঁতি, তেওঁলোকৰ লগত থাকিব পাৰিবা। হ'ব নহ'লে তুমি এবাৰ মোৰ লগতে ওলাবা। তাকে সেইটোহে কৰোঁ নেকি। পিছে আইজনী নহ'লে ৰুমটোতে কিন্তু কিমান সোমাই থাকিবি, আগফালে যাওঁ। এইবাৰ মই ঢেৰ ফুল ৰুইছোঁ, চাবিগৈচোন। অঁ হয় নেকি মা? মোকো নহ'লে দুটামান ফুলৰ ফুল দিবা। ব'লা চাওঁগৈ ব'লাচোন, তুমিনো কি ফুলৰ ফুল ৰুইছা। ৱাও, এইটো ইমান ধুনীয়া ঘড়ী মামীহঁতৰ। মই দেখোন এনেকুৱা ঘড়ী আগতে কেতিয়াও দেখাই নাই। চাওঁচোন অকণমান চুই চাওঁ। ময়ো আগতে মোৰ ঘৰটো এনেকৈ হৈ যাম। হে প্ৰভু, মোক অকণমান পঢ়িবলৈ সুমতি দিবা। আৰু মই যাতে ভাল কিবা চাকৰি এটা কৰোঁ আৰু মা দেউতাকো যাতে মই ভালদৰে ৰাখিব পাৰোঁ আৰু। ঐ ছোৱালী, ঐ কলি, তই আমাৰ ঘৰ বস্তুবোৰ কেলৈ থৈছ হা? মামী, মই মানে ঘড়ীটোহে চাইছিলোঁ। ঘড়ীটো বৰ ভাল লাগিছে। এনেকুৱা ঘড়ী মই আগতে ক'তো দেখাই নাই। সেইকাৰণে মামী চাবলৈহে আহিছিলোঁ। তই এনেকুৱা ঘড়ী আগতে দেখাই নাই চালা। তোৰ ধান্দাবোৰ মই চব বুজি পাইছোঁ। তই চাগে এইটো চুৰ কৰি নিম বুলি ভাবিছিলি, নহয় জানো? তহঁতৰ ঘৰত এনেকুৱা বস্তু নাই। আমাৰ ঘৰত চাগে বস্তুবোৰ দেখি কোনটো নিওঁ কোনটো নিনো লাগি চাগে। মমায়ৰ পৰা চাগে মনে চাগে সৰকাম বুলি ভাবিছিলি, নহয় জানো কলি? মামী, তুমি এনেকুৱা কথাবোৰ কিয় কৈছা? আৰু প্ৰতিটো কথা তুমি মোক কলি বুলি কিহৰ কাৰণে কোৱা মামী? কি কৰিম কোৱাচোন? ভগৱানে মোৰ বৰণটো এনেকুৱাই দিলে, আৰু তাকেলৈ তুমি ইমানকৈ মোক কলি বুলিনো কিয় ক'ব লাগে? আৰু মই একো চুৰ কৰা ধান্দাত নাই মামী। মই অকল চাবলৈহে আহিছিলোঁ, কাৰণ ঘড়ীটো মোৰ ভাল লাগিছিলে। আৰু মামাৰ পৰা মই একো বস্তু নহৰকা মামী, তুমি চিন্তা কৰিব নালাগে। মই তেনেকুৱা মনৰ ছোৱালী নহয়। গম পাওঁ তহঁতি কেনেকৈ মমাৰ পৰা বস্তু সৰকাই নিয়। এতিয়া তই আৰু মাৰটোতো সেইকাৰণে এইখন ঘৰলৈ আহিছ, নহয় জানো? এতিয়াতো তহঁতক খেতি পথাৰ কৰা দিন, কাৰণ তহঁতক এতিয়া পইচা লাগিব। মমাৰ পৰা সৰকাই নিবি আকৌ। আৰু এটা কথা নহয়, তই যে কলি বুলি ক'লে বেয়া পাওঁ, তই কোলাই আকৌ। তোক কলি নকয় কি বগী বুলি ক'ম নেকি হা? আৰু এটা কথা দেই, তই য'ত এইবোৰ বস্তু যিটো চুই নাথাকিবি দেই। আৰু তোক দেখিলেতো মোৰ গোটেই গাটো একদম ভিৰহিয়া থাকে মানে অনবৰত, কৈছোঁ নহয়। কেনেকুৱা যেন লাগে নহয় দেখিলে, ইমান লেতেৰা পেতেৰা নহয় তই। আৰু মোৰ বস্তুটো তই মৰিলেও নুচুবি মানে, কৈছোঁ নহয়। তোৰ পৰা কিবা তোক দেখিলে কিবা মোৰ এলাৰ্জি উঠা নিচিনাকৈ উঠে। তোক দেখিলে কিবা যাত্ৰাবোৰ কিবা ভংগ হোৱা নিচিনা লাগে, গম পাওঁনে? সেইকাৰণে যেনেকৈ আহিছে তেনেকৈ সেই মাৰৰ লগতে ৰুমত সোমাই থাকিবি। এইবোৰ যি টি বস্তু লাগি নাথাকিবি গোটেইখন। হ'ব দিয়া মামী, মই তোমালোকৰ ঘৰৰ একো বস্তুৱে নুচোঁ, তুমি চিন্তা কৰিব নালাগে। আৰু মোক দেখিলেনো যাত্ৰা কিয় ভংগ হ'ব কোৱাচোন মামী? মইতো এইটো চেহেৰা মই নিজে কৰা নাই নহয়। মোক এইটো চেহেৰা ভগৱানে দিছে, মইতো নিজে বনাই লোৱা নাই নহয়। মামী, এনেকৈনো মোক কিয় কোৱাচোন? মই ক'লা হ'লোঁ যদিও মই কি মানুহ নহয় নেকি? মইতো মানুহেই হয়। এই কলিজনী মুখখন বৰ চোকা একেবাৰে। মাৰৰ যেনেকৈ মুখখন টেপেৰ তোৰ মুখখনো সেই একেই। মুঠতে তোক কৈছোঁ নহয় মই, তই যেনেকৈ আহিছ তেনেকৈ ৰুমত সোমাই থাকিবি, একো বস্তু লাইন থাকিবি। আৰু মোৰ ৰুমলৈতো মৰিতো নাযাবি তই। আৰু মোকতো তই চোৱাটোতো দূৰৰে কথা বাৰু, মোৰ ওচৰে পাছেও নাথাকিবি তই, গম পাওঁ? তোক দেখিলে কিবা নিচিনা লাগে। তোক দেখিলে এনেকুৱা লাগে চব বস্তুবোৰ কোলাই হৈ যাব নেকি? তই চব বস্তুবোৰ চব চাগে কোলাই হৈ যাব নেকি? এনেকুৱা নিচিনা লাগেও, গম পাওঁনে? সেইকাৰণে কৈছোঁ মোৰ পৰা আঁতৰত থাকিবি। আৰু যেনেকৈ আহিছ তেনেকৈ যাতে ঘৰতে সোনকালে ঘূৰি যাওঁ। আৰু মই তোক দেখিলে মানে মই ভাত মানে কি ক'ম আৰু, তোক দেখিলে কিবা ঘিণ লগা নিচিনা লাগে মোৰ। মই ভাতো ভালকৈ খাব পৰা নাই, গম পাওঁ নাই? তই আছ কাৰণে ইয়াত তোক দেখিলে মানে কেনেকুৱা লাগে নহয়। মামী, তুমি মোক এনেকৈ কিয় কৈছা মামী? কিয় কৈছা? চুপ, একদম কান্দিবলৈ চেষ্টা নকৰিবি কিন্তু। আৰু এইবোৰ কথা তোক যে মই কৈছিলোঁ, আইতা আৰু মমাই আৰু মাৰ কোনো যাতে গম নাপায়, এতিয়াই কৈ দিছোঁ কিন্তু। যদি গম পায় নহয়, চাবি কিন্তু তোক মই কি কৰিম। এতিয়া যা, ইয়াৰ পৰা যা, ওলা, মাৰ লগত থাকি যা, মোৰ ওচৰ পাতৰ হ। হ'ব দিয়া মামী, মই মাৰ ওচৰলৈকে যাওঁগৈ। এইজনী দেখিলে কিবা মোৰ সেই গাটো বিচাই দৰকাৰ নিচাকৈ তাকে ঠিক নাই। মাকৰ কথা ক'ব নোৱাৰি, মাক ইমান বগী থকটকি, জীয়েকজনী ইমান ক'লা হ'বনে? বাপেকটো ক'লা হ'ল বুলিনো ইমান ক'লা হ'বনে? ঠিক নাই দেই কাৰ ফালৰ। এইজনী কথা ক'ব নোৱাৰি আকৌ। কি কৰিবলৈ আহিছে নহয় ক'ব নোৱাৰোঁ আৰু। গৰম বতৰত মানে অকল মমাইকৰ ঘৰতে চিনি পায় আৰু, বেলেগ ক'ৰবাত লৈ গ'লে হয়। আচলতে এটা কথাও নহয়, টকা পইচা থাকিব লাগিব নহয় আকৌ বেলেগ ক'ৰবালৈ নিবলৈ হ'লে। আমাৰ ল'ৰা ছোৱালী হ'লে পাই গৰম বন্ধ হ'লে একলেন ক'ৰবাত শ্বিলংহে ফুৰাবলৈ দিম দেই। এনেকৈ আৰু হেৰি কৰে নেকি? গৰম বন্ধ কাক কয় আৰু? সিহঁতৰ ওচৰত আকৌ টকা থাকিব লাগিব নহয়। মমাইকৰ পৰা এতিয়া সৰকাবলৈ আহিছেহে গৰম বন্ধ বুলি। এতিয়া এজনী লগাব এতিয়া কলিজনীক কিবা কিবি খুজিবলৈ। একো দিবলৈ নিদিওঁ মই ইয়াক, দিলেই হ'ল আৰু। মই কৈছোঁ নহয়, থৈ পেলাম মই আচলজনীয়ে। কেতিয়ানো যাব জানো, আমনি লগা হৈছে আৰু মোৰ। ঘৰখনত একো এটা কাম কাজ কৰি তাই মোক সেই সহায় কৰি দিয়া নাই দেই, অকল চুবাবলৈ আহিছে ওপৰতে। চালা, মই বাপেকে মা ঘৰলৈকে যাওঁগৈ নেকি। আজি মই মাক ক'ব লাগিব। যাওঁ ৰুমলৈকে যাওঁগৈ। এই কলিজনীক চকু দি থাকিব লাগিব, কোনটো লগত কোনটো বস্তু সেই বেগত সোমোৱাকৈ ঠিক নাই। এইজনী চাগে এইটো ঘৰটো চাগে চুৰ কৰিম বুলি আহিছিলে, ধেমালি নহয় যদি।
যাওঁ ৰুমলৈকে যাওঁ, অকণমান ৰেষ্ট কৰোঁগৈ। ৰাম ভাতকেইটা খাই বহিছোঁহে, অকণমান বহি লওঁ। পিছবিলাকে আকৌ সেই আইজনীক এই ধলেশ্বৰী ঘৰলৈ লৈ যাব লাগিব অকণমান, নহ'লে তাই বৰ কথা শুনায় অ'। আৰু হয়ো হয় বাৰু, সৰুৰ পৰা সিহঁতি সেই লৈ ডাঙৰ কৰিলে, এতিয়া বিয়া হোৱাৰ পিছত আৰু নগ'লে মানে কথাটো বেয়া হ'ব নহয়। সিহঁতৰ সপাকে এপাক আহিবগৈ লাগিব, অকণমান ৰেষ্ট লৈ লওঁ আৰু। মা অ' মা ক'ত আছেনো মা? কি হ'ল ঐ? মই ভিতৰতে আছোঁ, সোমাই বাহিৰৰ পৰা ইমান চিঞৰিছে কেলৈ? ভিতৰলৈ অঁ মা আপুনি ভিতৰতে আছিলে হ'বলা, মই আকৌ সেই বাইদেউৰ ৰুমত বহি আছে বুলি ভাবিছিলোঁ, সেইকাৰণেহে চিঞৰিছিলোঁ। নাই কচোন বাৰু কি হ'লনো ইমানকৈ চিঞৰি আছ যে তই? মা আচলতে মই ভাবিছিলোঁ কি বাইদেউহঁত যেতিয়া আমাৰ ঘৰত আছেই, এইটো চেগতে ময়ো মা ঘৰৰ পৰা আহোঁগৈ দুদিনমানৰ কাৰণে। কি তই আকৌ এতিয়া মা ঘৰলৈ কেলৈ যাব লাগে? আৰু ছোৱালীজনী আহিছেহে কালি, তো আজি সেই যাব হ'লেনে মা ঘৰলৈ? আৰু তাই বেছিদিন নাথাকে নহয়, কাইলৈ পৰহিলৈ যাবগৈ। আকৌ তাই কি ইয়ালৈ আহি নিজে বনাই নিজে কৰি খাব নেকি? তই বোৱাৰীজনী থাকিলে তই যদি মাৰ ঘৰলৈ যাওঁগৈ এতিয়া, তাইক সেই কোনে বনাই কৰি খুৱাব বাৰু? তই এইকেইদিনে যাব নোৱাৰ, তাই যোৱাৰ পিছত যাবি আৰু কেতিয়া যাওঁ। কি মই ভাবিছিলোঁ বাইদেউহঁতি ইয়াত থাকোঁতেই মই ঘৰ পাওঁগৈ বুলি, আৰু বাইদেউহঁতি গুচি যোৱাৰ পিছত মই মা ঘৰলৈ কেতিয়া যাবলৈ পাম ঠিকান নাই আৰু। কাৰণ আপোনাক খোৱা লোৱা ব্যৱস্থাবোৰ কোনে কৰিবনো? আৰু এওঁ অফিচলৈ টিফিন বান্ধি দিয়া, ভাত বনাই দিয়া, সেইবোৰ কোনে কৰিব? ভাবিছিলোঁ বাইদেউ থাকোঁতেই আপোনাক অকণমান যতন ল'ব, আৰু সেইটো চাগতে মই মা ঘৰ পাওঁগৈ। আপুনি একো নালাগে বুলি কৈছে যে, বাইদেউ যোৱাৰ পিছত মই এনেও মা ঘৰ যাব নাপাওঁ, সেইটো কথা মই জানো ভালকৈ। এটা কথা নহয় বোৱাৰী, তই কচোন বাৰু এখন ঘৰ তই বোৱাৰী হয় নহয়? ইমান বছৰ মূৰত মোৰ ছোৱালীজনী এখন ঘৰলৈ আহিছে, সেই ছোৱালীজনী তই খোৱা লোৱা ভালকৈ যতন ল'ব লাগে নে তই এই তাই অহা চেক বুজি তই সেই ঘৰলৈ যাব লাগে? কচোন হে, তোৰ নিজৰ বিবেক বুদ্ধি তই চিন্তা কৰি কথাটো ভাবচোন বাৰু। তাই কি ভাবিব বাৰু? তাই কিমান বছৰৰ মূৰত বেচেৰীজনী আহিছে, ইয়াত কি তাই নিজে বনাই নিজে কৰি খাব নেকি? তই সেই দুদিন থাকিব নোৱাৰনে? তাৰপিছত যাবি আৰু। মই মানা নকৰোঁ দে, মই নিজে বনাই মেলি খাম আৰু। তই তাৰপিছত যাবি বুলি তোক মই কৈছোঁ নহয়। হ'ব দিয়ক মা, নাযাওঁ মই এখন ঘৰ চাকৰণিহে হয়, মই সকলোকে বনাই খুৱাম, সকলোকে খোৱা লোৱা যতন ল'ম নহয় জানো? মোৰ একো মন নাযায় নহয় ফুৰিবলৈ কৰিবলৈ, মোৰ মা ঘৰ যাবলৈ মন নাযায় নহয়, হয় নাই? মই এখন ঘৰ চাকৰণি, সময়ত ভাত দিব লাগিব, সময়ত পানী দিব লাগিব, সময়ত চাহ পানী দিব লাগিব, ঘৰ চোতাল সাৰিব লাগিব নহয় জানো? হ'ব দিয়ক মই নাযাওঁ, আপোনাৰ ছোৱালীকে মই খোৱা লোৱা যতন ধৰি থাকিম। এইজনী পৰা আৰু মোৰ শান্তি নাই, মই কৈছোঁ নহয় কি যে হ'ব নহয়। মা কি হ'ল এবাৰ আকৌ তোৰ সেই কিবা ক'বলৈ আছে নেকি মোক? মা এনেকৈনো কিয় কৈছ? কিবা হ'ল নেকি? কি হ'ল সেইটো ঘৈণীয়েক সুধগে, যা ঘৈণীয়েক সুধগে। কি যে বোৱাৰীজনী পালোঁ নহয়। মা তহঁতে মানে আকৌ কিবা লাগিলি নহয় জানো? চাচোন তোৰ ঘৈণীয়েক কেনেকুৱা বাৰু ইমান দিনৰ মূৰত সেইটো বাই এজনী আহিছে, তাই আকৌ এইটো চেগতে সেই বোলে মাকৰ ঘৰলৈ যায়। তাই সেই কাইলৈ পৰহিলৈ যাবগৈ ছোৱালীজনী হিৰ', ইমান বছৰ মূৰত আহিছে, তাই মাকৰ ঘৰলৈ পিক গৈয়ে থাকে। এতিয়া আকৌ একদিন নগ'লে নহয়নে বাৰু তাই ছোৱালীজনী কি নিজে বনাই মেলি খাব নেকি বাৰু? কচোন তই। তাকে ক'লোঁ মুখখন এখন কৰি পেলাই ভিতৰলৈ গুচি গ'লগৈ। পিছে তোৰনো কি দৰকাৰ হ'ল কচোন বাৰু? অঁ সেইটোহে কথা, সঁচাকৈ দেই, এইক যে মই বুজাই নোৱাৰিলোঁ আৰু। মা তাইৰ কথাবোৰ বাৰু বাদ দিয়া, মই ভাবিছোঁ বাইদেউক আৰু ভাগিনজনীক আজি বোলো ফুৰাবলৈকে লৈ যাওঁ নেকি অকণমান, আৰু বজাৰ চজাৰ কিবা কিবি অলপ কৰাই দিম সেই বুলি ভাবিছোঁ। কেনেকুৱা হ'ব মা? অঁ হয় নেকি? তেতিয়াহ'লে হ'ব দে, বজাৰলৈকে লৈ যাবি। মই আকৌ ধলেশ্বৰী বমাক লৈ যাম বুলি ভাবিছিলোঁ আজি। এই মানুহজনী নগ'লে বৰ বেয়া পায় আৰু হয়ো হয় বাৰু, এই তহঁতৰ ঘৰতে অলপ ল'লে নেকি বাৰু? মানুহজনী বহুত লৈ মেলি ডাঙৰ দীঘল কৰিলে, তাকে সেই তাই আহিলে মানে নগ'লে মানে অকণমান বেয়া পায় মনটো দে। হ'ব বাৰু দে, তেতিয়াহ'লে মই কাইলৈ লৈ যাম সিহঁতক। তই আজি বজাৰ পৰাই আনগে যা, কি লাগে কিনি দিবি আৰু। অঁ হয় নেকি? ঠিক আছে তেতিয়াহ'লে মা, তই কাইলৈকে লৈ যাবি, মই আজি সিহঁতক অলপমান উলিয়াই লৈ যাওঁ। কাইলৈ মোৰ অকণ মিটিং এখন আছে, মই আকৌ আহিবই নোৱাৰিম নহ'লে। অঁ ঠিক আছে বাৰু দে, উলিয়াই লৈ যাবি তেতিয়াহ'লে। এই বুঢ়ীজনী ধেমালি নহয়, বৰ একেবাৰে জীয়েকজনী আহিছে, একো এখন কাম কৰিব নিদিয়ে। মই কি কৰি খুৱাব লাগে মই এখন ঘৰত চাকৰণি নহয় মইতো লোকৰ ঘৰৰ পৰাহে আহিছোঁ। কিবা চালা নিজৰ জীয়েকক আৰামত বহি খুৱাবলৈ লাগে। মই নোৱাৰোঁ, মই আচলজনীয়ে, মই বিহু দেখাই দিম নহয়। হ'ল আৰু কালি আজিয়ে মুখৰ আগত সকলোবোৰ বস্তু যোগান ধৰিলোঁ, আজিৰ পৰা নহ'ব আৰু, নিজে কৰি নিজে খাব লাগিব বোলো। বুঢ়ীক ক'লোঁ এইটো চেগতে বোলো ঘৰৰ পৰা আহোঁগৈ মই। চালা নাযাবি পৰা যাবি বুলি নক'লে মোৰ কি ঘৰলৈ যাবলৈ মন নাযায় নেকি বাৰু? নিজৰ জীয়েক যেনেকৈ ঘৰলৈ আহিছে মোৰতো তেনেকৈ যাবলৈ মন যায়। মই কৰি খাবলৈ নাই, আৰু লগতে এই কলিজনীটো দেখিলে খং উঠে মোৰ। মানে কৈছোঁ নহয় বস্তুবোৰ একদম খাবলৈ নোপোৱা নিচিনাকৈ খাব, নেদেখা নিচিনাকৈ একদম বস্তুবোৰ চাই থাকিব। এইজনীটো একদম মোৰ হজমে নহয় কৈছোঁ নহয়। তাৰ উপৰি আকৌ এইজনী আছেই, তাইক মই যতন ধৰি থাকিব লাগে। চালা ঘৰত নিজে কৰি খাওঁ নহয়, ইমান গৰম ঘৰত মই যে কৰি খুৱাইছোঁ বুলিহে, সেইটো আকৌ তাই বুজি পোৱা নাই। এখন কামতো মূলত লাগি দিব নাহেও, মুখৰ আগতে চব বস্তু দিব লাগে। আজিৰ পৰা মই দিম নহয়, গম পাবি তই, বোৱাৰীৰ আচল ৰূপ দেখিবি এই বুঢ়ীকো মই দি আছোঁ বৰ একেবাৰে জীয়েক আহিছে বুলি বৰ বাহাদুৰ হৈছে। ঠিকছে দিম নহয় মই। মীনাক্ষী কি হ'ল, মুখেৰে কি ভুৰভুৰাইছা তুমি? একো ভুৰভুৰাই থকা নাই। কি হ'ল আজি আপুনি কামৰ পৰা ইমান সোনকালে আহিলে যে? কাম কি শেষ হৈ গ'ল নেকি আপোনাৰ? গোটেইজনী একেবাৰে খঙত টিঙি তোলা হৈ আছে। কিহৰ ওপৰত খং উঠিছে নাজানো আৰু, তুমিহে গম পাবা। পিছে শুনাচোন, মোৰ গাড়ী চাবিটো ক'ত আছে বাৰু? আপোনাৰ গাড়ী চাবি ক'ত আছে মই কেনেকৈ গম পাম? য'ত থৈছে তাতে থাকিব। ক'ত থৈছে আপোনাৰ মনত নাই নেকি? আৰু আপুনি অফিচৰ পৰা ইমান লৰালৈকে আহি পেলাই গাড়ীখন লৈ ক'লে যায় ইমান এই তীখৰ ৰ'দত?
অঁ সেই বাইদেউ আৰু ছোৱালীজনীক বোলো অকণমান বজাৰৰ পৰা আনোগৈ কিবা কিবি কিনিব লগা আছে বোলে সিহঁতৰ সেই তাকে বোলো অকণমান বজাৰ চজাৰ কৰিব তাকে কৰাই আনোগৈ সেইকাৰণেহে অফিচৰ পৰা সোনকালে আহিলোঁ সিহঁতি কাইলৈ যাম বুলি কৈছিলে কিন্তু কাইলৈ মোৰ মানে ইম্পৰ্টেণ্ট মিটিং এখন আছে মই অফিচৰ পৰা আহিবই নোৱাৰিম সেয়েহে তেহেঁতক মানে মই আজিয়ে ক'লোঁ সেইকাৰণে ভাবিছোঁ আমি ওলাই যাওঁ অকণমান বজাৰ কৰি আহোঁ কি আপোনাৰ সেই ভিক্ষাৰী বাই আৰু সেই কলিজনীক বজাৰ কৰাবৰ কাৰণে আপুনি কি অফিচৰ পৰা ছুটী লৈ আহিছে হা আপুনিতো আজিলৈকে মোক তেনেকৈ নিবলৈ ছুটী লৈ অহা নাই অ' এয়া নিজৰ বায়ে যে হয় নাই সেইকাৰণে সকলোবোৰ পাৰি মই আজিলৈকে কিমানবাৰ ক'লোঁ সেই মাজতে বোলো হেৰি ভাইমন দাখন ওলালে বোলো ব'লকচোন চাই আহোঁগৈ নাই সময় নহ'ল আপোনাৰ এতিয়া সেই ৰুদ্ৰখন ওলাইছে বোলো ব'লকচোন চাই আহোঁগৈ নাই সময় নহ'ল আপোনাৰ অফিচৰ পৰা আপুনি টাইমে মিলাব নোৱাৰে এতিয়া আজি সেই কলি সেই ভাগিনীজনী আৰু দুখীয়া সেই বাইজনীক সেই বজাৰ কৰিবলৈ আপোনাৰ ছুটী পাই গ'ল আপুনি হা টাইম মিলাব পৰা হৈ গ'ল একেবাৰে কোবাকৈ আহিছে ঘৰলৈ একেবাৰে সেই ভিক্ষাৰী হালক সেই বজাৰ কৰিবলৈ নিবলৈ জানো নহয় মই সিহঁতি সেইটো কাৰণে আহিছে আকৌ এতিয়া মমাইকৰ পৰা পইচা লুটিব পাৰিব যে নহয় জানো আৰু আপুনি বুৰ্বক যে যেতিয়া আহে তেতিয়া টকা ভৰাই দি পঠিয়াব বজাৰ কৰি মোনা ভৰাই দি পঠিয়াব নহয় জানো নিজৰ বায়ে ভাগিনীয়েতো ছুটী ওলাই গ'ল এতিয়া মোৰ কাৰণে আপোনাৰ অকণো সময় নোলায় আৰে মীনাক্ষী তুমি এইবোৰ কি কথা কৈছা বাইদেউহঁতি কিমান বছৰ মূৰত আহিছে আৰু ভাগিনজনীক কি মই একো নিদেখি খালী হাতে পঠাম নেকি আৰু সিহঁতি মোক জোৰ কৰা নাই ইমানকৈ যে বজাৰ কৰিবলৈ যাম বুলি মইহে তেওঁলোকক জোৰ কৰিছোঁ আৰু তুমি এইবোৰ কথা ইমান জোৰকৈ কৈছা যে তেহেঁতি শুনিলে বাৰু কি ভাবিব কোৱাচোন আৰু তুমি মাজনীক তুমি ইমান কেলৈ কলি বুলি কৈ থাকা তাইক ভগৱানে যেনেকুৱা চেহেৰা দিছে তেনেকুৱাহে পাব তেনেকৈ নক'বা মানুহক নাপায় নহয় আৰু তুমি যে বাইদেউক মোৰ ভিক্ষাৰী বুলি কৈছা ভিক্ষাৰী হ'লেও আজিলৈকে তাইৰ মোৰ আগত এটকাও বিচাৰি হাত পতা নাই গম পাইছা যি লাগে মা আৰু মই তাইক উপজাচে দি পঠিয়াওঁ আৰু তাই আহিছে আজি ইমান বছৰ মূৰত 5-6 বছৰ মূৰত আজি আমাৰ ঘৰলৈ আহিছে তাকো দুদিন এদিনৰ কাৰণে তুমি এইকেইটা দিননো তাইৰ লগত ভালকৈ থাকিব পৰা নাইনে নিজৰ ৰূপটো বাৰু কিহৰ কাৰণে দেখাইছা কোৱাচোন হা আৰু তুমিতো দেখোন ঘৰলৈ পিটিক গৈ থাকা এমাহৰ মূৰে গৈ থাকা তাই আহিছে 6 বছৰ 7 বছৰ মূৰত আজি তুমি সঁচাকৈ দেই মীনাক্ষী অকণমান কিন্তু সলনি হোৱা তুমি এনেকুৱা হ'লে মানে কি হ'ব বাৰু কোৱাচোন অঁ হ'ব দিয়ক মই বেয়া মই আপোনাৰ বাইদেউক দেখিব নোৱাৰোঁ নহয় জানো মই সকলোবোৰ দিয়ক মই পিটিক ঘৰলৈ গৈ থাকোঁ মই একো কাম চাম নকৰোঁ এখন ঘৰত নহয় জানো হ'ব দিয়ক মই বেয়া আপোনাৰ বাৰে ভাল হ'ব দিয়ক আৰু গাড়ী চাবি সেই দৰাটোৰ ওপৰতে আছে যাওক গাড়ীখন লৈ যাওক আৰু যিমান লাগে সিমান মোনা ভৰাই সেই ভিক্ষাৰী ভাগিনীয়েৰক আৰু ভিক্ষাৰী বাইৰক বজাৰ কৰি পঠিয়াই দিব যাওক মোৰ কাৰণে আপোনাৰ টাইম নোলায় নিজৰ ঘৰৰ মানুহটো এতিয়া আপোনাৰ টাইম ওলাইছে যাওক বজাৰ কৰে যি কৰে কৈ থাকোঁগৈ মোক আপুনি এটা কথাও নুসুধিব হেই তোমাৰ লগত আৰু এইবোৰ কথা লাগে নেকি বাৰু হা সঁচাকৈ দেই ক'ৰ পৰা আহি ইমান গৰমখনত পানী এগিলাচ দিব লাগে নে চৰ্বত এগিলাচ দিব লাগে সেইটো খবৰ নাই কি কথা যে লাগি আছা নহয় তুমি কৈছোঁ নহয় হ'ব দিয়া থাকা যি কৰা কৈ থাকা মই ওলাই যাওঁ যাওক সেই ভিক্ষাৰী হালক মোনা ভৰাই বজাৰ কৰি দিয়গৈ যাওক যি লাগে সকলোবোৰ দিব যাওক সিহঁতে সেইটো বিচাৰি আহিছে ইহঁতক মই ইয়াত দিম এনেকৈ হ'লে নহ'ব মমাইকক তেলিয়াই দিলে সিহঁতি মমাইকক একেবাৰে টেকেলি উদং কৰি পেলাব নহ'লে বজাৰ কৰি আহি লওক তাৰপিছতে মই সিহঁতক চুটুকা দিম এনেকুৱাই কথা শুনাম নহয় সিহঁতি এখন ঘৰ এৰি যাবলৈ চোৰ হেৰাই যাব লাগিব চালা গম পোৱা নাই মোক আচলজনীয়ে মই